হাই এভৰিৱান, আকৌ আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এয়া হ'ল সোমবাৰৰ ভিডিঅ'। মোৰ মানে বাইদেউহঁতৰ ঘৰৰ পৰা অহাৰ পিছত একদম বহুত বেছিকৈ মানে পানী চানী লাৰিব নোৱাৰাকৈ বেমাৰ হ'ল আৰু সেইকাৰণে মানে মই ভাবিছোঁ প্ৰত্যেকটো সময়তে বেমাৰৰ কথা ক'বলৈ ভালো নালাগে আৰু তেনেকুৱাকৈ দুদিন ৰেষ্ট লোৱাৰ পাছত গাটো অলপ ভাল পাইছোঁ আৰু পানী লাৰা কামটো এওঁ কৰি দিছে আৰু মই এইবিলাক তৰকাৰীখিনি অলপমান বাকলি গুচাই দিছোঁ। ৰঙালাও, পোৰা কল, ভোল, ফুলকবি আৰু নহৰু, পিঁয়াজ তেনেকুৱাকৈ আৰু লাই শাক কেইডালমান কিনি আনিছিলে। ভাবিছোঁ সেইখিনিও একদম ভাজিয়েই থওঁ আৰু যিহেতু একমুঠাহে আমি 4 জনৰ কাৰণে হৈ যাব। আৰু এয়া হ'ল কণী আৰু আলু লগ কৰি ভাজিছিলোঁ। তাতে কেৰাহীত অলপমান মিঠাতেল দি পিঁয়াজ অকণমান দি লাই শাকখিনি ভাবিছোঁ ভাজি থওঁ আৰু এনেকুৱাকৈয়ে মানে মই কৰি আছোঁ আৰু পানী লাৰা কামটো এওঁ কৰিছে, বাকীখিনি মই কৰিছোঁ। আনক গোটেইখিনি কৰিব দিবলৈ ভাল নালাগে, সেইকাৰণে মানে মই নিজে আগবাঢ়ি আহি সেইখিনি কৰিব চেষ্টা কৰিছোঁ আৰু সেইখিনি আলু আৰু কণীখিনি শাকখিনিৰ লগতে লগ কৰি দি কাঁহীখন ঢাকন মাৰি দি দিছোঁ আৰু তেনেকুৱাকৈয়ে শাকখিনি ভাজিছোঁ। আৰু বহুত বেছি সময়ৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ অহা নাই, কাৰণ বেমাৰ আজাৰৰ ক্ষেত্ৰত মানে এইবিলাক বহুত বেছিকৈ কৰিব পৰা নাই। আৰু এয়া বেঙেনা এটা পুৰিব দেওঁতে এওঁ বৰ ধুনীয়াকৈ বেঙেনা পুৰিছে আৰু ভেন্দি 2টামান আছিল। জানে বেঙেনা নাখায়, সেইকাৰণে 4টামান নিজৰ গছতে লগা আছিল। সেইকেইটা ভাবিছোঁ একেলগে দালিত তেল মৰাৰ আগে আগে ভাজি দিওঁ আৰু সেই 4টা ভেন্দিও জানৰ কাৰণে ভাজি থৈছোঁ এক্সট্ৰাকৈ। আৰু এয়া হ'ল পোৰা কলটো মই নাখাওঁ, কাৰণ হাই প্ৰেছাৰত পোৰা কলটো বহুত মোৰ মানে বেয়া বুলি মই অনুভৱ কৰোঁ। খালে মানে মোৰ গাটো বেয়া লাগে, সেইকাৰণে নাখাওঁ। তাৰ মাজতে এটা সৰু ক্লিপ দেখুৱাইছোঁ। ইহঁতে সন্ধিয়া সময়ত পঢ়ি আছিলে আৰু মোৰ ভাত পানী হৈ গ'ল আৰু ভাবিছোঁ আপোনালোকৰ লগত অকণমান সময় শ্বেয়াৰ কৰোঁ। আৰু এইখিনি হৈ গ'ল বেঙেনা পোৰা, চব্জি, দালি ভাত আৰু এনেকুৱাকৈয়ে আজিৰ সময়। এইটো হ'ল নেক্সট ডেৰ ভিডিঅ', অৰ্থাৎ মঙলবাৰে। আৰু মঙলবাৰৰ ভিডিঅ' মই চাউল ধোৱা পানী অলপ থৈ দিছিলোঁ বাহিৰত থকা ফুলকেইডালত দিবৰ কাৰণে। আৰু এয়া চাওক, প্ৰথমতে মই জলকীয়া পুলিটোৰ কাষলৈয়ে লৈ গৈছোঁ। ভোট জলকীয়া পুলি এটা হৈছে, ভাবিছিলোঁ একচুৱেলি কেপচিকামৰ পুলি। আৰু ৰ'দটো চাওকচোন, ৰাতিপুৱাৰ ভাগৰ ৰ'দটো দেখিলে খুব মৰম লাগে আৰু ভালো লাগে, ৰ'দত বহিবলৈ ইচ্ছা যায়। ঠাণ্ডা দিন যে, আৰু আমাৰ ইয়াতে অলপ ঠাণ্ডা বেছিকৈয়ে লাগিছে, সেইকাৰণে মোৰ বেমাৰো হৈছিল। এতিয়া বৰ্তমান মই ভাল পাইছোঁ। আৰু এয়া চাওক, আমলখি এটা ৰাতিপুৱাৰ ভাগতে খাবলৈ যত্ন কৰিছোঁ, কাৰণ এতিয়াৰ সময়ত মানে গা চাবিলাক ওঠ ফাটা বহুত মানে ভিটামিনৰ এটা ডিফিচিয়েঞ্চি আহি যাব পাৰে। তথাপিতো মানে এইবিলাকতো থাকিবই, সেইকাৰণে উপায় নাই, যিখিনি পাৰোঁ সেইখিনিকে কৰিছোঁ। আৰু আমলখি আছে, আমলখি এটা আমি ৰাতিপুৱাৰ ভাগতে খাইছোঁ। একচুৱেলি আমলখিটো খোৱাৰ পাছত হজম শক্তিটো অলপ বেছি ভাল হয়, কিন্তু খালী পেটত খাব লাগে। ভৰা পেটত আমলখি খালে কোনো মানে ফলাফল নাপায়। তাৰপিছতে ভাত ৰান্ধিও আছোঁ, যিহেতুকে মাজু ছোৱালীজনীৰ পৰীক্ষা আছিল, তাইক দালি ভাত আলু দি পেলাই ভাতটো খুৱাই পঠিয়ালোঁ। আৰু এওঁ তাইক থৈ আহি পেলাই মানে বজাৰত যাব আৰু সেইখিনি সময়তে মই আপোনালোকৰ লগত 2-1 কথা পাতিব চেষ্টা কৰিছোঁ। আৰু যোৱা ৰাতি মানে জানৰ অলপ গেছ উঠি গা বেয়া লাগি গৈছিল, কি হ'ব আৰু উপায় নাই। আৰু তাইৰ ইফালে মেথছৰ পৰীক্ষা আছে, অলপ ভয়ো খাইছে চাগে। আৰু তেনেকুৱাকৈ মানে আপোনালোকৰ লগত কথা নাপাতি আৰু কাৰ লগতনো কথা পাতিম। মোৰ ফ্ৰেণ্ড হয় আপোনালোক, যিহেতু আপোনালোকৰ লগত কেতিয়াবা অলপ সুখ দুখৰ কথা পাতি ভালো লাগে। কেতিয়াবা বৰ দুখ লাগি যায় এইবিলাক বেমাৰ আজাৰবিলাক থাকিলে, কিন্তু আমি যিহেতু মহিলাখিনি এনেও ষ্ট্ৰং হৈয়ে থাকিব লাগিব। আৰু ষ্ট্ৰঙতে একচুৱেলি পজিটিভিটি পোৱা যায়। গতিকে তেনেকুৱাকৈ এতিয়া বৰ্তমান জানৰ ভাল হৈছে, তাই পঢ়া শুনা কৰি আছে আৰু অহাকালি ৰেডি হৈছে তাই মেথছ পৰীক্ষা দিবৰ কাৰণে। আৰু মই ভাত ৰান্ধিছোঁ, এওঁ বজাৰৰ পৰা আহিছে। মূলা আৰু মানে মূলাটো হ'লে গেছ চেছবিলাক অলপ ভাল হৈ যায় মূলা খালে। মূলা, কবি, আলু আৰু ওলকবি তেনেকুৱাকৈ চব্জি এখন বনালোঁ। আৰু জিকমিক দিছিলোঁ কমলা টেঙা, তাই নাখালে, ভাবিছোঁ ময়ে খাম। আৰু লগতে বেঙেনা এটাও পুৰিলোঁ আৰু দালিখিনিত ওলকবি ৰুকি দিছোঁ। আৰু এই চাওক, এইবিলাক চেকা চেলমাকে ভাত খাই
কি কৰিম আৰু আগতে দিছোঁ আৰু যিহেতু ঘৰলৈ যাব ওলাইছে লাড্ডুৰ কাৰণে অলপমান গাখীৰ থৈছিলোঁ দৈ গাখীৰ ভিডিঅ'টো আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিছোঁ কেনে পাই জনাবচোন বহুত বেছি সময় আপোনালোকৰ লগত কটাব ইচ্ছা গ'লেও সময়বিলাকৰ কাৰণে নোৱাৰি আৰু ইয়াৰ ওপৰত কাপোৰ মেলিব দিছোঁ আৰু লগতে ৰ'দো পোৱাব গৈছোঁ ৰ'দ পোৱাই ঠাণ্ডা দিনত বহুত বেছি ভাল লাগে নহয় জানো